আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 10 গণিতৰ যিটো অষ্টম অধ্যায় আছে এই অষ্টম অধ্যায়ত ত্ৰিকোণমিতিৰ পৰিচয় নামৰ চেপ্টাৰটো আজি আমি আলোচনা কৰিম ওকে তো এই চেপ্টাৰটোৰ নাম আমাৰ আছে ত্ৰিকোণমিতি তো ইয়াতে তুমি যদি ভালদৰে চোৱা ত্ৰিকোণ থাকিব ওকে তো তাৰমানে তিনিটা কোণ থাকিব আৰু তিনিটা কোণ ত্ৰিভুজত থাকে তো এই চেপ্টাৰটোত তুমি সমকোণী ত্ৰিভুজ পাবা তো মনত ৰাখিবা কি ত্ৰিভুজ পাবা সমকোণী ত্ৰিভুজ আৰু এই সমকোণী ত্ৰিভুজ কাক কোৱা হয় তো মনত ৰাখিবা যদি এটা কোণ 90 ডিগ্ৰী হয় তাক আমি সমকোণী ত্ৰিভুজ কওঁ ধৰা হল এইটো এটা ত্ৰিভুজ তো এই ত্ৰিভুজটো সমকোণী তেতিয়া কম যেতিয়া আমাৰ এটা কোণ 90 ডিগ্ৰী থাকিব ধৰা এইটো কোণটো আমাৰ 90 ডিগ্ৰী দিয়া আছে তো এইটো এই ত্ৰিভুজটোক আমি ক'ব পাৰো সমকোণী ত্ৰিভুজ তো তুমি এই ত্ৰিকোণমিতি চেপ্টাৰটোত সমকোণী ত্ৰিভুজ পাবা ওকে তো আৰু এই সমকোণী ত্ৰিভুজৰ বাহু তিনিটা থাকে আৰু এই বাহুবোৰৰ নাম আছে ওকে তো যিটো আমাৰ হেলনীয়াকৈ বাহু থাকে তাক আমি কওঁ অতিভুজ তো এইটো কথা মনত ৰাখিবা অতিভুজ বুলি আমি কওঁ ওকে আৰু এটা আছে লম্ব থাকে আমাৰ লম্ব ওকে তো লম্ব থাকে আৰু এটা আছে ভূমি ওকে তো এইটো কথা মনত ৰাখিবা যে তিনিটা বাহু থাকে আৰু তিনিটা বাহুৰ নাম আছে ভূমি অতিভুজ আৰু লম্ব আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছ নামৰ এজন বৈজ্ঞানিকে এটা সূত্ৰ দিছিল এই সূত্ৰটো তোমাৰ দৰকাৰ হ'ব যে আমি লিখিম এই সূত্ৰটো তুমি লিখি ল'বা ভালদৰে বহিত লিখি ল'বা যে পাইথাগোৰাছৰ সূত্ৰমতে তো পাইথাগোৰাছ যে সূত্ৰ এটা দিছিল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এই সূত্ৰটো হল যে অতিভুজ হোল স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এইটো কথা মনত ৰাখিবা এই সূত্ৰটো বহুত দৰকাৰী হয় এই চেপ্টাৰটোত লাগি থাকিব ওকে তো তুমি মনত ৰাখিবা পাইথাগোৰাছৰ সূত্ৰ তো পাইথাগোৰাছৰ সূত্ৰ মতে আমাৰ কি দিছিলে যে অতিভুজৰ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তো এই সূত্ৰটো এতিয়া মুখস্থ কৰি লোৱা আৰু লিখি লোৱা কিতাপতে ইয়াতে লিখি লোৱা যে অতিভুজ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তো এই সূত্ৰটো লাগি থাকিব তো এই আমাৰ যিটো আমাৰ ত্ৰিকোণমিতি নামৰ চেপ্টাৰটো আছে এই ত্ৰিকোণমিতি চেপ্টাৰটোত আমি এই সূত্ৰটো ইউজ কৰিম আৰু সূত্ৰ ইউজ কৰিম এইটো সাইন কস টেন কট এইবিলাক আমি ইউজ কৰিম ওকে তো এইটো শিকাৰ আগতে তুমি প্ৰথমত জানি লো যে এইটো কেনেদৰে ব্যৱহাৰ কৰা হয় তো ত্ৰিকোণমিতি আমি কেনেদৰে ব্যৱহাৰ কৰিম ধৰা এইটো আমাৰ কুতুমিনাৰ দিয়া আছে এই কুতুমিনাৰটোৰ উচ্চতা আমি নজোখাকে ওলাব পাৰিম এই ত্ৰিকোণমিতি সহায়েৰে ওকে বা তুমি যদি এই ধৰা ইয়াতে যে এটা টাৱাৰ দিয়া আছে এই টাৱাৰটোৰ তুমি উচ্চতা জুখিব বিচাৰা বা ইয়াত ভূমিটো জুখিব বিচাৰা কিমান আছে তো তুমি ত্ৰিকোণমিতিৰ সহায়েৰে তুমি ওলাব পাৰা ওকে তো এতিয়া আমাৰ সূত্ৰ মুখস্থ কৰিব লাগিব তো সেইকাৰণে সূত্ৰ জানিব লাগিব তো ত্ৰিকোণমিতিত কিছুমান সূত্ৰ দিয়া আছে এই সূত্ৰবোৰ ভালদৰে মুখস্থ কৰাটো বহুত দৰকাৰী হয় তোমাৰ এই সূত্ৰটো তোমাৰ দৰকাৰী বহুত তো তুমি এইটো লিখি ল'বা মুখস্থ কৰিবা এই কিতাপত দিয়া নাই কিন্তু এইটো লাগি থাকিব যে তুমি ক্লাস 5তে পাই আহিছা যে অতিভুজ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এইটো কোৱা হয় পাইথাগোৰাছৰ সূত্ৰ ওকে তো এইটো তুমি মুখস্থ কৰিবা আৰু লিখি ল'বা ওকে তো ত্ৰিকোণমিতি নামৰ চেপ্টাৰটো তোমাৰ পঢ়িবৰ কাৰণে কিছুমান ত্ৰিকোণমিতিক অনুপাত তোমাৰ মুখস্থ কৰিব লাগিব আৰু এই অনুপাত কেইটা হল সাইন কোসাইন টেনজেন্ট কোসেন্ট সেকেন্ড আৰু তোমাৰ হল কটেনজেন্ট এই অনুপাত কেইটা তোমাৰ মুখস্থ কৰিব লাগিব আৰু এই অনুপাতটোৰ শৰ্ট নামবিলাক আমি ইউজ কৰিম তো সাইনৰ শৰ্ট নাম হল SIN সাইন ওকে তো এইটো কথা মনত ৰাখিবা আৰু কোসাইনৰ শৰ্ট ফৰ্ম হল কস তাৰপিছত হল আমাৰ টেনজেন্টৰ শৰ্ট ফৰ্ম হল আমাৰ টেন ওকে তো এই কথাটো ভালদৰে মনত ৰাখিবা আৰু আমাৰ কসেকেন্টৰ শৰ্ট ফৰ্ম হল কসেক ওকে তো এইটো কথা মনত ৰাখিবা কসেক আৰু সেকেন্ডৰ শর্ট ফর্ম হল সেক আৰু কটেনজেন্টৰ শর্ট ফর্ম হল কট ওকে তো এই কথাটো মনত ৰাখিবা যে আমি শর্ট ফর্ম বিলাক ইউজ কৰিম আৰু এই যিবিলাক আমাৰ অনুপাত আছে এই অনুপাত কেইটাৰ কিছুমান সূত্ৰ দিয়া আছে যে এই অনুপাতটো কি হয় তো এইটো অনুপাত হয় সেইকাৰণে এইটো ভগ্নাংশত হ'ব তো সাইনৰ এই কথাটো মনত ৰাখিবা সাইনৰ যিটো আমাৰ অনুপাত আছে এই অনুপাতটো হয় লম্ব বাই অতিভুজ তাৰপিছত কষ্টৰ অনুপাতটো হল আমাৰ ভূমি বাই অতিভুজ এইটো তুমি মুখস্থ কৰিবা অতিভুজ ওকে আৰু টেনৰ অনুপাতটো হল আমাৰ লম্ব বাই ভূমি এইটো তুমি ভালদৰে লিখি লোৱা যে এই সূত্ৰবিলাক তোমাৰ বহুত দৰকাৰী হ'ব
যে সাইনৰ যেটো আমাৰ অনুপাতটো হল লম্ব বাই অতিভুজ, কসৰ অনুপাতটো হল ভূমি বাই অতিভুজ, টেনৰ অনুপাতটো হল লম্ব বাই অতিভুজ। আৰু এটা কথা মনত ৰাখিবা, আমাৰ কি হয় যেটো আমাৰ সাইনৰ আমাৰ উলোটা হয় কসেক। তো উলোটা মনত ৰাখিবা, উলোটা। আমাৰ এইবিলাক উলোটা হয়, তো উলোটা হোৱাৰ কাৰণে এটো উলটি যাব। যেনেকৈ ধৰা সাইনৰ উলোটা কসেক, সেই কাৰণে আমাৰ কি হ'ব, অতিভুজটো আমাৰ ওপৰত হ'ব, অতিভুজটো আমাৰ ওপৰত হ'ব আৰু লম্বটো আমাৰ তলত হ'ব, লম্ব। ওকে, তো সেকটো আমাৰ কসৰ উল্টা হয়, তো কসৰ উল্টা সেক হয়, তো সেইকাৰণে এইটোও সেমে হ'ব। অতিভুজটো আমাৰ ওপৰত হ'ব, অতিভুজটো আমাৰ ওপৰত হ'ব আৰু ভূমিটো আমাৰ তলত হ'ব। আৰু কট আমাৰ টেনৰ উল্টা হয়, টেনৰ উল্টা আমাৰ কট হয়, তো সেইকাৰণে এইটো উলটি যাব। যেনেকৈ ভূমিটো তলত আছে, ভূমিটো ওপৰত দিবা তুমি, ভূমি। ওকে, তো ভূমিটো ওপৰত হ'ব আৰু লম্বটো আমাৰ তলত হ'ব, লম্ব। ওকে, তো এই সূত্র কেইটা তোমাৰ মুখস্থ কৰিব লাগিব, তেতিয়াহে তুমি অনুসৰণি 8.1 পাৰিবা। তো 8.1 পাৰিবৰ কাৰণে তোমাৰ দুটা সূত্ৰ দৰকাৰ হ'ব। এটা হল পাইথাগোৰাছৰ সূত্ৰ আৰু এটা হল এই কেইটা সূত্ৰ। ওকে, তো এই কেইটা সূত্ৰ তুমি জানিলেহে 8.1 অনুসৰণিটো পাৰিবা। ওকে, তো আৰু এটা সূত্ৰ তুমি মুখস্থ কৰিবা, এইটো হল পাইথাগোৰাছৰ সূত্ৰ। পাইথাগোৰাছৰ সূত্ৰটো কি, যে অতিভুজ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার। ওকে, তো আৰু এটা কথা তুমি ইয়াতে ভালদৰে মনত ৰাখিবা, ইয়াতে আমাৰ কি হয়, লম্ব আৰু ভূমিটো উলট পালট হ'ব পাৰে, যে তলৰটোক আমাৰ লম্ব হ'ব পাৰে, ওপৰটো কি হ'ব পাৰে, ভূমি হ'ব পাৰে। তো লম্ব আৰু ভূমিটো কেনেদৰে হয়, ধৰা ইয়াতে আমি সাইন লিখিলো, সাইন যদি ইয়াতে এটা কোণৰ নাম দিয়া হ'ব, ধৰা ইয়াতে সাইন লিখি কিনে আমি কি দিম, এটা কোণৰ নাম দিম, নাকি ডাইৰেক্ট ইকুৱেল দিম। তো আমি ইয়াতে কি দিম, কোণৰ এটা নাম দিম। তো কোণৰ নাম ধৰা এইটো সি দিলো, তো সি দিলে কোণৰ নামটো, তেতিয়া আমাৰ হ'বগৈ আমাৰ ভূমি হ'ব, এইটো আমাৰ ভূমি হ'ব। এই কথাটো ভালদৰে মনত ৰাখিবা, যে যেতিয়া আমি কোণটো ধৰিম, যিটো কোণ ধৰিম তাৰ লগৰ যিটো বাহু আছে তাক আমি ভূমি বুলি ক'ম। ধৰা এইটো আমি সি কোণটো ইয়াতে লিখিছো, তো সি কোণৰ লগত আমাৰ এই বাহুটো আছে, তো এইটো আমাৰ সকলো ঠাইতে অতিভুজে হ'ব। তো অতিভুজ সকলোতকৈ ডাঙৰ বাহুটোক অতিভুজ কয়, বা বিপৰীত যিটো বাহু আছে 90 ডিগ্ৰীৰ বিপৰীত বাহুটোক আমি অতিভুজ বুলি কওঁ। তো অতিভুজক বাদ দি যিটো বাহু থাকিব আৰু যিটো কোণ দিয়া থাকিব, যিটো কোণৰ লগত যিটো বাহু দিয়া থাকিব, এই বাহুটোক আমি কম ভূমি বুলি কম। ওকে, তো মনত ৰাখিবা, যিটো কোণ দিব সেইটোক আমি ভূমি বুলি কম, আৰু যিটো আমাৰ এইটো কোণৰ লগত নাথাকিব তাক আমি উন্নতি বা লম্ব বুলি কম। ওকে, তো লম্ব বুলি কম, উন্নতি বা লম্ব একে কথা, তো এইটো বুলি কম। ওকে, তো যদি আমাৰ ইয়াতে সাইন সি দিয়া আছে, তো আমাৰ সাইনৰ সূত্ৰ কি, লম্ব বাই অতিভুজ। তো ইয়াতে আমাৰ লম্ব বাই অতিভুজ আমাৰ সূত্ৰ, তেন্তে আমাৰ কি হ'ব, লম্বটো আমাৰ হ'ব এ বি। ওকে, কিয়নো এইটো আমাৰ ভূমি, বি সিটো আমাৰ ভূমি হ'ব, তো এ বিটো আমাৰ লম্ব হ'ব আৰু অতিভুজটো আমাৰ এ সি হ'ব। এনেকৈ আমি লিখিম। আৰু যদি আমি সাইন লিখি কিনে ইয়াতে এ দিওঁ, ইয়াতে আমি এ লিখিলো, এই কোণটো ধৰিছো ইয়াতে এ, তেতিয়া আমাৰ কি হ'ব, এই কোণটো আমাৰ ধৰাৰ কাৰণে আমাৰ কি হৈ যাব, অলপ উল্টা হৈ যাব। যে আমাৰ এতিয়া ওপৰত আমাৰ লম্ব লিখিব লাগে, তো লম্বটো আমাৰ কোণটো হ'ব, যে এৰ বিপৰীত বাহুটোক আমি লম্ব বুলি ক'ম, আৰু এৰ লগত থকা বাহুটোক আমি ক'ম ভূমি। এইটো আমাৰ ভূমি হৈ যাব যেতিয়া এ লিখিম আমি ইয়াতে। ওকে, তো এ লিখিলে চেঞ্জ হৈ গ'ল, ইয়াতে আমাৰ এইটো ভূমি হ'ব, এইটো লম্ব হ'ব। লম্বটো আমি লিখিম বি সি, আৰু আমাৰ অতিভুজ হ'ব আমাৰ এ সি। তো এইটো কথা ভালদৰে মনত ৰাখিবা, যে যেতিয়া আমি ইয়াতে কোণটো দিম, যিটো কোণ ধৰিম তাৰ লগত থকা বাহুটোক আমি ভূমি বুলি কওঁ, আৰু বিপৰীত বাহুটোক আমি লম্ব বুলি কওঁ। সেম প্ৰসেসত ইয়াতে এ ধৰিছো, এ ধৰিলে আমাৰ এইটো কি হৈ যাব, লম্ব, আৰু এইটো কি হৈ যাব, ভূমি। কিন্তু সি ধৰিলে আমাৰ এইটো কি হ'ব, ভূমি, আৰু এইটো কি হ'ব, লম্ব। তো এই কথাটো ভালদৰে মনত ৰাখিবা, এইটো ইউজ কৰি কিনেই 8.1 কুৱেশ্যন বিলাক তোমাৰ কৰিব লাগিব। তো মই নেক্সট ভিডিঅ'টোত আমি 8.1 কভাৰ কৰিম, এটা কুৱেশ্যন কভাৰ কৰিম। ওকে, প্ৰতিটো ভিডিঅ'ত তুমি চাই থাকিবা। ওকে, তাৰপিছত তোমাৰ 8.2 অনুসৰণি পঢ়িবৰ কাৰণে তোমাৰ এই চাৰ্টটো মুখস্থ কৰিব লাগিব। ওকে, তো তুমি মনত ৰাখিবা, যে 8.2 অনুসৰণিটো তেতিয়া পাৰিবা তুমি যেতিয়া তোমাৰ এই চাৰ্টটো মুখস্থ হ'ব। যেনেকৈ ধৰা সাইন এ। ওকে, তো ইয়াতে লিখা আছে সাইন এ, কস এ, টেন এ, সেক এ, কসেক এ আৰু কট এ। তো এৰ ঠাইত যেতিয়া 0 হ'ব, তাৰমানে সাইন 0 ডিগ্ৰী, তো মানে এৰ ঠাইত যেতিয়া 0 হ'ব, তেতিয়া আমাৰ যিটো সাইন
sin 0 ডিগ্ৰী সমান সমান হ'ব আমাৰ 0 তো এইটো আমাৰ 0 হ'ব ওকে তো যেতিয়া a এর ঠাইত আমাৰ 30 ডিগ্ৰী হ'ব sin 30 ডিগ্ৰী তেতিয়া আমাৰ হ'ব 1/2 তে এনেদৰে তোমাৰ মুখস্থ কৰিব লাগে যেনেকৈ cos যদি 60 ডিগ্ৰী হয় আমাৰ হাফ হ'ব 1/2 হ'ব cos 60 ডিগ্ৰী তো এর ঠাইত যেতিয়া 60 হ'ব তেতিয়া হাফ হ'ব তেনেদৰে তুমি মুখস্থ কৰিবা ভালদৰে যে sin 0 ডিগ্ৰীৰ মান 0 হ'ব sin 30 ডিগ্ৰীৰ মান হাফ হ'ব sin 45 ডিগ্ৰী মান 1/√2 হ'ব sin 60 ডিগ্ৰী মান √3/2 হ'ব sin 90 ডিগ্ৰী মান 1 হ'ব এনেদৰে তুমি মুখস্থ কৰিবা গোটেই কেটা cosৰ ক্ষেত্ৰতো তুমি এনেদৰে মুখস্থ কৰিবা tanৰ ক্ষেত্ৰতো এনেদৰে মুখস্থ কৰিবা আৰু secটো আমাৰ sinৰ উল্টা হয় তেও উল্টা কৰি দিবা যেনেকৈ ধৰা 0ৰ তলত 1 আছে তো 1 টো ওপৰত দিবা আৰু 0 টো তলত দিবা তো আমি কেতিয়াও 0 টো তলত দিব নোৱাৰো হেকাৰণে ইয়াতে লিখা হৈছে সংখ্যাবদ্ধ নহয় তো এনেকে তুমি লিখিব পাৰা তাৰ পিছত এইটো তোমাৰ 30 ডিগ্ৰী হলে এইটো উল্টাই দিবা কিয়নো cosecটো আমাৰ sinৰ উল্টা হয় তো sin যদি হাফ হয় 30 ডিগ্ৰীত তেহলে cosecটো আমাৰ উল্টাই দিলে কি হ'ব 1 টো আমাৰ তলত আহিব 2 টো আমাৰ ওপৰত যাব আৰু 2 1 টো তলত লিখিলেও একেই কথা নিলিখিলেও একেই কথা তো তুমি ডাইৰেক্ট 2 লিখিব পাৰা হেকাৰণে ইয়াতে 2 লিখি দিছে ওকে তো এনেদৰে তুমি মুখস্থ কৰিব পাৰা এই তিনটা মুখস্থ কৰিলে এই বাকি তিনিটা মুখস্থ এনে হৈ যায় কিয়নো এটোৰ উল্টা এটো হয় তো তুমি এই তিনটাই মুখস্থ কৰিলে হ'ব কিয়নো তুমি মনত কৰি কিনে ডাইৰেক্ট উল্টাই দিবা ওকে তো তোমাৰ এই চাৰ্টটো মুখস্থ কৰাটো বহুত ইম্পৰ্টেন্ট হয় তুমি আজিয়ে মুখস্থ কৰিবা এই চাৰ্টটো তেতিয়াহে তুমি 8.2 ৰ যিবিলাক কোৱেশ্চন আছে গোটেই কেটা কোৱেশ্চন তুমি পাৰিবা ওকে তো মনত ৰাখিবা তো আমি নেক্সট ভিডিও বিলাকত আমি এবিলাক কভাৰ কৰিম এটা কোৱেশ্চন মই কভাৰ কৰি যাম তো তুমি ভালদৰে পঢ়িবা ওকে তাৰ পিছত তোমাৰ আহিব অনুসৰণি 8.3 তো 8.3 তোমাৰ পঢ়িব কাৰণে তোমাৰ জানিব লাগিব এই কেটা সূত্ৰ যে sin 90 ডিগ্ৰী minus a equal to cos a tan 90 ডিগ্ৰী minus a equal to cot a sec 90 ডিগ্ৰী minus a equal to cosec a আৰু cos 90 ডিগ্ৰী minus a equal to sin a cot 90 ডিগ্ৰী minus a equal to tan a cosec 90 ডিগ্ৰী minus a equal to sec a তো এই কেটা সূত্ৰ তোমাৰ জানিব লাগিব মুখস্থ কৰিব লাগিব তাৰ পিছতে তুমি 8.3 বিলাক পাৰিবা ওকে আৰু কিছুমান সূত্ৰ আছে এটো হল এই সূত্ৰটো তোমাৰ পেজ নাম্বাৰ 197 ত আছে যে cos square a plus sin square a equal to 1 যে cos square আৰু sin square যদি যোগ কৰা হয় তেতিয়া আমাৰ কি পোৱা যাব 1 পোৱা যাব আৰু এটা আছে 1 plus tan square a equal to sec square a এটো মুখস্থ কৰিবা তাৰ পিছত আছে cot square a plus 1 equal to sec square a এটো আছে আমাৰ এটো তুমি মুখস্থ কৰিবা এই সূত্ৰ কেটা তোমাৰ মুখস্থ কৰিব লাগিব ওকে তো নেক্সট তুমি যদি সোৱা গোটেই কেটা তুমি সূত্ৰ মিলাই কিনে তোমাৰ 8.4 ৰ কোৱেশ্চন বিলাক তুমি কৰিব পাৰিবা তো অনুসৰণি 8.4 তোমাৰ কৰিব পাৰিব কাৰণে তোমাৰ গোটেই কেটা সূত্ৰ মুখস্থ কৰিব লাগিব যিমান কেটা তুমি সূত্ৰ পালা ওকে তো তুমি এই সূত্ৰ কেটা পালা যে sin a কি হয় যে লম্ব বাই অতিভুজ হয় ইয়াতে a কোণৰ বিপৰীত বাহু দিয়া আছে তো ইয়াতে a আছে কাৰণে এনেকৈ দিয়া হৈছে ওকে তো লম্ব বাই অতিভুজ হয় তো মত ৰাখিবা a কোণ দিয়া আছে কাৰণে a কোণৰ বিপৰীত বাহুটো আমি লম্ব বুলি কম মই শিকাইছো এইবিলাক তো তাৰ পিছত সোৱা cos a এবিলাক তোমাৰ সূত্ৰ মুখস্থ কৰিব লাগিব তাৰ পিছত এটো আমাৰ হাৰাংখত এবিলাক গোটেই কেটা সূত্ৰ দিয়া আছে এই 2 নম্বৰটো মুখস্থ কৰিব লাগিব যে cosec a এর উল্টা হল 1/sin মানে sin ৰ উল্টা হল cosec আৰু cosec ৰ উল্টা sin sec ৰ উল্টা cos tan ৰ উল্টা cot আৰু tan সমান সমান আমি লিখিব পাৰো sin by cos তো এইটো সূত্ৰ তোমাৰ আগৰ যিবিলাক পেজ আছে এই পেজ বিলাকত নাই তোমাৰ কেৱল ইয়াতে লিখা আছে হাৰাংখত লিখা আছে তো এই কথাটো মনত ৰাখিবা তাৰ পিছত তোমাৰ মুখস্থ কৰিব লাগিব এই চাৰ্টটো যেটো চাৰ্টত তোমাৰ দিয়া আছে sin 0 ডিগ্ৰীৰ মান কিমান হয় sin 30 ডিগ্ৰীৰ মান কিমান হয় 45 ডিগ্ৰীৰ মান কিমান হয় 60 ডিগ্ৰীৰ মান কিমান হয় 90 ডিগ্ৰীৰ মান কিমান হয় এই চাৰ্টটো তোমাৰ মুখস্থ কৰিব লাগিব তাৰ পিছত তোমাৰ কিছুমান সূত্ৰ এই সূত্ৰবিলাক মুখস্থ কৰিব লাগিব ওকে আৰু এইটো তো sin 90 ডিগ্ৰী minus a equal to cos a হয় cos 90 ডিগ্ৰী minus a equal to sin হয় ওকে তো এই সূত্ৰবিলাক তুমি যেতিয়া মুখস্থ কৰিবা গোটেই কেটা তেতিয়াহে তুমি অনুসৰণি 8.4 ৰ অংক যিমান আছে গোটেই কেটা তুমি পাৰিবা আৰু যদি তুমি গোটেই কেটা সূত্ৰ মুখস্থ নকৰা কেৱল যেটো প্ৰথমত পালা হেই কেটা মুখস্থ কৰিলা তেতিয়া তুমি এই যেটো আমাৰ অনুসৰণি 8.4 আছে এই কেটা অংক নোৱাৰিবা ওকে তো তুমি আগতে প্ৰথমতে তুমি এটা কাম কৰা যে গোটেই কেটা সূত্ৰ আজিয়ে তুমি মুখস্থ কৰি লোৱা তুমি তাৰ পিছত লাহে লাহে এটা কৈ অংক কৰি যোৱা তুমি বুজি পাবা আৰু পাৰিবা ওকে